নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ মনালিছা হাজৰিকাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতাৰ বিষয়ে বিৱৰি কোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ যদিহে মোৰ ইউটিউব চেনেলটো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনত যদি মোক চাই আছে অথচ ফ'ল' কৰা নাই তেনেহ'লে যদি বেয়া নাপায় ফ'ল' কৰি থ'ব কাৰণ ভিডিঅ'বোৰত ভিউজ বহুত আহে কিন্তু সেই হিচাপে মোৰ অলপ ফলোৱাৰ্ছ কমি আছে তাৰ কাৰণটো নিশ্চয় ধৰিব পাৰিছে সেয়েহে অনুৰোধ কৰিছোঁ মোৰ অনুৰোধটো যাতে আপোনালোকে ৰাখে এতিয়া আগবাঢ়িছোঁ মনালিছাৰ অভিজ্ঞতাৰ ফালে মনালিছাৰ এগৰাকী কণমানি আছে তাইৰ নাম হৈছে জিয়া আৰু জিয়া জন্ম হোৱাৰ পাছৰে পৰা মনালিছাই এটা বৰ ডাঙৰ মানে তেওঁ দেখিছিলে যে তেওঁৰ যিজন ভিনদেউক তেওঁ এজন ইঞ্জিনিয়াৰ হয় ভিনিয়েক আৰু তেওঁ নেপকোত চাকৰি কৰে ভিনিয়েকে মনালিছাৰ জীয়েকক বিৰাটেই বেছি ভাল পায় মানে মনালিছাই লিখিছে যে তেওঁ মাক হিচাপে জীয়েকক যিমান বেছি ভাল পায় হয়তো তাতোতকৈ বেছি ভিনিয়েকে তাইক ভাল পায় আৰু আচৰিত ধৰণে যেতিয়া জিয়াৰ মাত ফুটিছিলে তেতিয়া মা বা দেউতাক কোৱাৰ আগতে ভিনদেউ শুনি থাকে যে ভিনিয়েকলৈ চাই তাই প্ৰথম মাত ফুটাৰ পাছত কৈছিলে ব আৰু তেতিয়াৰে পৰা মনালিছাৰ জীয়েকে মনালিছাৰ ভিনিয়েকক বব বুলিয়ে মাতে জিয়াৰ বয়স এতিয়া 6 বছৰ কিন্তু যেতিয়াৰ ঘটনা তেওঁ শ্বেয়াৰ কৰিছে তেতিয়া জিয়াৰ বয়স আছিলে 5 বছৰ 2022 চনৰ কথা 2022 চনৰ ডিচেম্বৰত মনালিছাৰ ভিনিয়েকৰ গা অলপ বেয়া হ'ল আৰু তেওঁ মানে চিকিৎসাৰ বাবে বেংগলোৰলৈ গ'ল আৰু বেংগলোৰত গৈ গম পালে যে তেওঁৰ কেঞ্চাৰ হৈছে একদম শেষৰ ষ্টেজ 4th ষ্টেজ আৰু বহুতকেইটা কেম'থেৰাপি কৰিলে আৰু বহুত চিকিৎসা কৰিলে তথাপিতো মানে স্বাস্থ্যৰ ইমান উন্নতি হোৱা নাছিলে তথাপিতো মানুহজনৰ বিৰাট আশা যে অসমলৈ উভতি যাব আৰু গৈ প্ৰথমেই জিয়াক লগ কৰিব জিয়াক সদায় ভিডিঅ' কল কৰে আৰু কল কৰি কয় ডিচেম্বৰত মই গৈ আছোঁ তোমালৈ চকলেটছ লৈ যাম তোমালৈ টয়জ লৈ যাম আৰু জিয়ায়ো মানে বৰ আশাৰে ৰৈ আছে বব আহিব আৰু ববই তাইলৈ চকলেট আৰু টয়জ আনিব কিন্তু ডিচেম্বৰৰ 14 তাৰিখে 2022 চনৰ ডিচেম্বৰৰ 14 তাৰিখে মনালিছাৰ ভিনিয়েকে এই পৃথিৱীখন এৰি গুচি যাবলগীয়া হ'ল আৰু মানে তেওঁৰ নশ্বৰ দেহটোহে আচলতে অসমলৈ উভতি গ'ল মনালিছাহঁতে তেতিয়া ভাবিলে যে জিয়াক এই কথাটো কোৱা যাওক নে নাযাওক বৰ সৰু ছোৱালীজনী কিন্তু তাৰপিছত তাহাঁতে ভাবিলে যদি নকয় আৰু তাই যদি ববক বিচাৰি হাবাথুৰি খায় তেতিয়া তাহাঁতে কি কৰিব সেয়েহে শেষকৃত্যৰ সময়ত জিয়াক শেষবাৰলৈ ববৰ মুখখন দেখুৱালে আৰু ক'লে যে বব ভগৱানৰ ওচৰলৈ গুচি গ'ল জিয়ায়ো বৰ সুন্দৰকৈ মানি ল'লে আৰু বৰ মানে দুখ মনেৰে নিজৰ মৰমৰ ববক বিদায় দিলে কিন্তু মনালিছাৰ ভিনিয়েক ঢুকোৱাৰ পাছৰে পৰা তেওঁলোকৰ পৰিয়ালটোৰ গোটেই মানে গতানুগতিক যিটো জীৱন চলি আছিলে সেই জীৱনটো সলনি হৈ গ'ল আচৰিত ধৰণে মনালিছাই সদায় ৰাতি 2-2:30 মান বজাত সাৰ পায় আৰু সাৰ পাই তেওঁ অনুভৱ কৰে যেন তেওঁলোকৰ ৰুমত আৰু কোনোবা আছে কোনোবাই যেন জিয়াক চাই আছে আৰু জিয়ায়ো প্ৰায় ববকে চিঞৰি সাৰ পায় বিৰাট ভয় কৰে আৰু মানে এনেকুৱা অনুভৱ কৰে যেন তাই ববক দেখি আছে তাইক ক'বলৈ চেষ্টা কৰে যে বব আছে বব যোৱা নাই বব ভগৱানৰ ওচৰলৈ যোৱা নাই আমাৰ লগতে আছে এই কথাবোৰ যেতিয়া হ'বলৈ ল'লে মনালিছাৰ মন চনবোৰ বেয়া লাগি থাকিবলৈ ল'লে আৰু আচৰিত ধৰণে জিয়াৰো গাটো প্ৰায়ে বেয়া হ'বলৈ ল'লে মানে এসপ্তাহ দুসপ্তাহৰ মূৰে তাই গা বেয়া হয় তাই জ্বৰ হয় বিৰাট বেছি কপে ছোৱালীজনী আৰু খোৱা বোৱাত একেবাৰে মন নাইকিয়া হ'ল আৰু একদম ক্ষীণাই শুকাই যাবলৈ ল'লে ছোৱালীজনী এই কথাখিনি মনালিছাই নিজৰ বান্ধৱী এগৰাকীক ক'লে তেতিয়া বান্ধৱীগৰাকীয়ে ক'লে যে এজন মানুহ আছে যি এনেকুৱা চোৱা চিতাবোৰ কৰে আৰু বিৰাট অনুৰোধ কৰাৰ বাবে এনেই মনালিছাই এই কথাবোৰ বৰ এটা নামানে কিন্তু বান্ধৱীগৰাকীয়ে বিৰাট অনুৰোধ কৰাৰ বাবে তেওঁ সেই মানুহজনৰ ওচৰলৈ গ'ল আচৰিত ধৰণে মানুহজনৰ ৰুমত সোমোৱাৰ লগে লগে মনালিছাক মানুহজনে চাই কৈছে যে তোমাৰ 5 বছৰীয়া ছোৱালীজনী গাটো বিৰাট বেছি বেয়া তাই আজি বহুত বেছি জ্বৰ উঠিছে নেকি মনালিছাই মানে কথাটো শুনাৰ পিছত অলপ সময় থমকি ৰ'ল এইটো কেনেকৈ সম্ভৱ মানুহজনক প্ৰথমবাৰলৈ লগ কৰিছে আৰু হ'ব পাৰে যে বান্ধৱীগৰাকীয়ে ফোনত আগতেই কৈ থৈছে অথচ বান্ধৱীগৰাকীকো মনালিছাই কোৱা নাছিলে যে জিয়াৰ গাটো বেয়া জ্বৰ উঠি আছে এই কথাটো শুনাৰ পিছত অলপ জানিবৰ মন গ'ল মনালিছাৰো যে মানুহজনে আচলতে কি ক'ব তেতিয়া মানুহজনে ক'লে আপোনালোকৰ যিজন মানে আইতাই বৰ ওচৰৰ এজন মানে পৰিয়ালৰ মানুহ ঢুকাইছে আৰু তেওঁ ঢুকোৱাৰ পাছতো আচলতে তেওঁ এই পৃথিৱী এৰি যাব পৰা নাই তেওঁ এতিয়াও
আপোনালোকৰ লগতে আছে আপোনালোকৰ ছোৱালীজনীৰ প্ৰতি তেওঁ বিৰাট ডাঙৰ এটা মোহ আৰু সেই মোহটো তেওঁ এৰিব পৰা নাই কাৰণে পৃথিৱীও তেওঁ ত্যাগ কৰিব পৰা নাই আৰু যদি এনেদৰেই চলে তেনেহ'লে কিন্তু বৰ ডাঙৰ বিপদ হ'বলৈ গৈ আছে কেইদিনমানৰ ভিতৰতে আপোনাৰ ছোৱালীজনীৰ স্বাস্থ্য আৰু বেছি অৱনতি ঘটিব আৰু তাইৰ মুখেৰে মানে হলকে তেজ ওলাব এই কথাষাৰ শুনাৰ পিছত মনালিছাই ভাবিলে নাই মানুহজনে অলপ জোখতকৈ বেছি কৈছে এনেও এই কথাবোৰ তেওঁ বিশ্বাস নকৰে গতিকে তৎক্ষণাত তেওঁ ৰুমৰ পৰা ওলাই গুচি আহিলে কিন্তু আচৰিত ধৰণে সেই মানুহজনক লগ কৰাৰ এসপ্তাহৰ ভিতৰতে জিয়াৰ জ্বৰৰ পাছত থ্ৰোট ইনফেকশ্যন হ'ল আৰু থ্ৰোট ইনফেকশ্যন হোৱাৰ কাৰণে তাই বিৰাট বেছি তেজ ওলালে মুখৰ পৰা মানে গুৱাহাটীত ডক্টৰে একো ধৰিব পৰা নাই কি হৈছে সেয়েহে লগালগ তেওঁলোক দিল্লীলৈ গ'ল দিল্লীত ডক্টৰক দেখুৱালে আৰু ডক্টৰে তাতো একো ধৰিব পৰা নাছিলে আচলতে ছোৱালীজনীৰ হৈছে কি কিহৰ কাৰণে তেজ ৰোৱা নাই কিহৰ কাৰণে নন ষ্টপ তেজ ওলাই আছে এই ঘটনাটো ঘটাৰ পিছত মনালিছাই মানিবলৈ বাধ্য হ'ল যে মানুহজনে কোৱা কথাটো আচলতে সঁচা আছিলে গতিকে অনিচ্ছাৰ স্বত্তেও তেওঁ আকৌ গৈ সেই মানুহজনক লগ কৰিলেগৈ আৰু সেইবাৰ মানুহজনে ক'লে যে এভাগ পূজা কৰিব লাগিব অলপ কিবা কিবি কৰিব লাগিব তাৰপিছত হয়তো চাগে আপোনাৰ সেই প্ৰিয়জন আপোনালোকৰ ওচৰৰ পৰা গুচি যাব এটা চেষ্টা তেওঁ কৰি চাব বিচাৰে আৰু মনালিছাৰো একো উপায় নাই কাৰণ ডক্টৰক দেখুৱাই আছে সেইবোৰ ট্ৰিটমেণ্ট চলিয়ে আছে গতিকে পূজা এভাগ কৰাতনো কি আপত্তি সেইবুলি তেওঁ পূজাভাগ কৰিলে আৰু সেই পূজাভাগ কৰাৰ পাছত আচৰিত ধৰণে মনালিছাহঁতৰ ঘৰত কিছুমান বিৰাট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল তেওঁলোকৰ ঘৰত থকা চিচাৰ মানে কাঁহী মানে কাপ প্লেটবোৰ যিবোৰ থাকে মানে সেইবোৰ নিজে নিজে ভাঙি গৈছে মানে কফি খোৱা কাপ হওক বা ডাইনিং ছেটযোৰ নিজেই পৰি ভাঙি গৈছে আৰু তেওঁলোকৰ টেৰেছত কোনোবাই যেন বিৰাট ডাঙৰ এটা হেমাৰ লৈ এটা মানে কিবা লৈ পেলাই যেন কোবাই আছে টেৰেছত আৰু মনালিছাৰ হাজবেণ্ডে ওপৰলৈ গৈ চাইছে অথচ একো দেখা নাই কিন্তু সেই শব্দটো তেওঁলোকে পূৰা স্পষ্ট শুনিছে আৰু তাৰপিছত এই মানুহজন যিজনে পূজাভাগ কৰিছিলে তেওঁ তেতিয়া কৈছে যে আচলতে আপোনালোকৰ ভিনীয়েকে জিয়াক এৰি যাব একেবাৰে বিচৰা নাই কিন্তু তাৰ স্বত্তেও মানুহজন যাবলগীয়া হৈছে আৰু তেওঁ এৰি থৈ যাব আৰু সেইদিনাখনেই ৰাতি যিদিনাখন মানুহজনে মানে এই চোৱা চিতা কৰা মানুহজনে এই কথাখিনি কৈছে সেইদিনাখন ৰাতি মনালিছাই ঠিক 2:30মান বজাত কোনোবাই কন্দাৰ শব্দ শুনিছে এজন মতা মানুহে যেন বিৰাট দুখত কান্দি আছে আৰু তেতিয়া মনালিছাই অনুভৱ কৰিছে যেন সঁচাকৈ ভিনীয়েকে যাব বিচৰা নাই কিন্তু যাবলৈ বাধ্য আৰু সেই দিনাৰ পাছৰে পৰা জিয়াৰ স্বাস্থ্যৰ লাহে লাহে উন্নতি হ'ল আৰু জিয়া লাহে লাহে সুস্থ হ'বলৈ ল'লে 2023 চনৰ ডিচেম্বৰ 14 তাৰিখে মনালিছাহঁতৰ ভিনীয়েকৰ বছৰেকীয়া পাৰ হৈ গ'ল আৰু তাৰ পাছৰে পৰা ভগৱানৰ কৃপাত আজিলৈকে তেওঁলোকৰ লগত আৰু এনেকুৱা একো অঘটন ঘটা নাই বৰ সাংঘাতিক এটা ঘটনা আজি মই পঢ়ি মোৰো গাৰ নোম শিয়ৰি গ'ল কেতিয়াবা এনেকুৱা হয় আচলতে আমাৰ প্ৰিয়জনে আমাক যেতিয়া বহুত বেছি ভাল পায় আৰু তেওঁ অকালতে আমাক এৰি থৈ যাবলগীয়া হয় তেতিয়া তেওঁ এৰি যাবলৈ বেয়া পায় বা তেওঁ নিজেও হয়তো নাজানে যে তেওঁ এৰি থৈ যাব লাগিব তেওঁ আমাৰ লগতেই থাকিব বিচাৰে তেওঁ মোহ এৰিব নোৱাৰে এনেকুৱা আপোনালোকৰ লগতো কেতিয়াবা হৈছে নেকি যদি হৈছে তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবচোন আৰু আপোনাৰো যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ আশা কৰোঁ ভগৱানে যাতে জিয়াক সুস্থ ৰাখে সবল ৰাখে আৰু সকলো নিগেটিভ এনাৰ্জিৰ পৰা যাতে দূৰত ৰাখে অহা সপ্তাহত নতুন কিছু ঘটনা লৈ আপোনাৰ কাষ আকৌ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি